শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দিচাংঘাটত যোৱা নিশা পুনৰ এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দলঙৰ ৰেলিং ভাঙি দিচাং নদীত পৰিছে এখন বৃহৎ কয়লা পৰিবাহী ট্ৰাক। ট্ৰাকখনৰ নম্বৰ হৈছে AP16E7569। প্ৰাপ্ত তথ্য অনুসৰি মাৰ্ঘেৰিটাৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ পৰা নদীত পৰি যায়। দুৰ্ঘটনাৰ ফলত ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেন গুৰুতৰভাৱে আহত হয়। ট্ৰাকখনে অতিমাত্ৰা কয়লা কঢ়িয়াই অনাৰ ফলত অধিক ওজনৰ বাবে নিয়ন্ত্ৰণ হেৰুৱায়। লক্ষণীয় যে শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ক্ৰমাগতভাৱে কয়লা পৰিবাহী ট্ৰাকসমূহৰ অভাৰলোডিঙৰ বাবে দুৰ্ঘটনা সংঘটিত হৈ আহিছে। ৰাষ্ট্ৰীয় ঘাইপথৰ এনেধৰণৰ অভাৰলোডিং আৰু নিয়ম উলংঘা কৰা পৰিবহণৰ ওপৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ এতিয়া চৰকাৰ আৰু প্ৰশাসনক দাবী জনাইছে স্থানীয় বাসিন্দাসকলে। যোৱা নিশা আমি পুৱা জানিব পৰা মতে এখন অভাৰলোডিং কয়লা ভৰ্তি ট্ৰাক দিচাং দলঙৰ ওপৰৰ পৰা আহি তলত পৰিছেহি। বৰ দুৰ্ভাগ্যৰ কথা যে দিচাং দলঙৰ তলত ইতিমধ্যে শতাধিক শ্ৰমিকে কাম কৰি থকা অৱস্থাত যোৱা নিশা ১:৩০ বজাত এই কামৰ ক্ষতি হোৱাৰ সমান্তৰালভাৱে দলঙৰ এক বৃহৎ ক্ষতি হৈ ট্ৰাকখন তলত পৰিছে। উল্লেখযোগ্য যে NHIDCLৰ কিছু গাফিলতিৰ কাৰণে যোৱা সময়ছোৱাত যিদৰে কাম লেহেমীয়া গতিত চলাই আছে তেওঁলোকে সঠিকভাৱে তেওঁলোকে কাম নকৰাৰ কাৰণে এই দুৰ্ঘটনাবিলাক সংঘটিত হৈছে। আৰু অভাৰলোডিং ট্ৰাকে যি সন্ত্ৰাস চলাইছে সমগ্ৰ অসমৰ বিভিন্ন ৰাজপথত য'তেই যোৱা হয় যে দেখা পোৱা যায় ৰাজপথৰ ওপৰত বহু সময়ত আমাৰ এই অঞ্চলতো ২-৩খন ট্ৰাক ইতিমধ্যে আমি দেখি পাইছোঁ অভাৰলোডিঙৰ বাবেই এই দুৰ্ঘটনাবিলাক হৈছে। কৰিম পৰৱৰ্তী সময়ত যে কয়লাৰ অভাৰলোডিঙৰ বাবে যিবিলাক ক্ষয় ক্ষতি হৈছে, বিভিন্ন শ্ৰমিকৰ ক্ষয় ক্ষতি হৈছে, আমাৰ ড্ৰাইভাৰ হেণ্ডিমেনৰ ক্ষয় ক্ষতি হৈছে। গতিকে প্ৰশাসনে সঠিক এটা ব্যৱস্থা লওক যাতে এই দুৰ্ঘটনাবোৰ ৰোধ কৰিব পাৰি। মানে এইটো মানে ফ'ৰলাইন প্ৰজেক্টৰ চিকিউৰিটি গাৰ্ডে হওক, ৰাতি প্ৰায় আমি চিকিউৰিটি কৰি থকা অৱস্থাতেই গাড়ীখন প্ৰায় ৰাতি নিশা ১ বজাত আহি দিচাং দলংখন ভাঙি তলত পৰিছে। আৰু কালি বিশেষকৈ হ'ল কি আমাৰ মানে কৰ্মচাৰীসকলৰ কালি নাইটত কাম আছিলে, ইটোৱে কিবা এটা মানে অসুবিধাত মানে কৰ্মচাৰীখিনি কালি কাম কৰিব নোৱাৰাৰ দুখত বহুত ভাগ্য ভাল কাৰণে বাচিছে, নহ'লেতো বহুত ক্ষয় ক্ষতি হয়। আৰু ইটোৱে আৰু এটা কথা হ'ল কি দলংখনৰ দুয়োটা ছাইডে এনেকুৱা এটা বস্তু দিয়ে যাতে গাড়ীবোৰৰ স্পীড যাতে কমে, নহ'লে আমাৰ পৰৱৰ্তীত আমাৰ বিপদ আহি পৰিব পাৰে। শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট, দৈনন্দিন অসম।